এন্ডোমেট্ৰিঅছিছ এটা বহুত পিকুলিয়াৰ বেমাৰ এটা এনেকুৱা বেমাৰ যোনটো এজনী মহিলাৰ গোটেই জীৱনত থাকে ইয়াৰ পাৰ্মানেন্ট সলিউশন বহুত কম আৰু আমাৰ ওচৰত এনেকুৱা বহুত মহিলা আহে যাৰ এবাৰ নহয় দুবাৰ নহয় কেতিয়াবা তিনবাৰ সাৰ্জাৰী হৈ আহে নমস্কাৰ মই ডক্টৰ यशोधन ডেকা মই কনসালটেন্ট গাইনি ল্যাপ্ৰোস্কোপিক সাৰ্জন আৰু এন্ডোমেট্ৰিঅছিছ স্পেশালিষ্ট নলবাৰী মেটাৰনিটি হস্পিটেল আৰু সাৰথী হস্পিটেল নলবাৰী আজি আৰু এগৰাকী পেশেন্টৰ ষ্টৰী আমি শেয়াৰ কৰিম এই কাপলে বহুত বছৰ ধৰি এন্ডোমেট্ৰিঅছিছৰ বেমাৰত ভুগি আছিল লাষ্ট 7 ইয়াৰ্স তেওঁলোকে বিভিন্ন জায়গাত গৈছে ডাঙৰ চহৰত গৈছে চেন্নাইত গৈছে জোতে গৈছে অপাৰেশনো কৰিছে কিন্তু তেওঁৰ পেইনটো কোনো ৰিলিফ কৰিব পৰা নাছিল তেওঁৰ ডিজিজ ম্যাপিং মানে বেমাৰটো কোট আছিল গোটেইখিনি ম্যাপিংও কমপ্লিটলি হোৱা নাছিল আমাৰ ইয়াতে আহাৰ পিছত আমি নিজে স্ক্যান কৰিছো স্ক্যান কৰি দেখিছো যে নাই বহুত জায়গাত এতিয়াও বেমাৰ বাকি আছিল আৰু সাৰ্জাৰীজ ইনকমপ্লিট হৈছিল আমি আজি জনাবলৈ খুব হ্যাপি দ্যাট তেওঁৰ সাৰ্জাৰী আমি একদম সাকসেসফুলি কৰিছো আৰু এতিয়া তেওঁ একদম পেইন ফ্ৰী হৈ আছে that is why it is very important that endometriosis হলে আপুনি যেন ঠিক জায়গাত যায় ঠিক ডক্টৰৰ ওচৰত যায় যোনে এটো সাৰ্জাৰীৰ কাৰণে স্কিলড হয় আৰু ট্ৰেইনড হয় আৰু যাৰ ওচৰত এই সাৰ্জাৰী কৰাৰ সকলো ইকুইপমেন্টছ আৰু সুবিধা अवेलेबल আছে হেবিলাক খবৰ কৰিহে আমি এন্ডোমেট্ৰিঅছিছৰ সাৰ্জাৰীৰ কাৰণে এগ্ৰি কৰিব লাগে বিকজ এটো বহুত ক্ৰিটিক্যাল সাৰ্জাৰী হয় আৰু মোস্ট ইম্পৰ্টেন্টলি প্ৰথম সাৰ্জাৰী বেষ্ট সাৰ্জাৰী হ'ব লাগে বিকজ এটো এটা ৰেকাৰেন্ট কন্ডিশন হয় বাৰে বাৰে হয় এটো বেমাৰ যদি প্ৰথম সাৰ্জাৰীটো ইনকমপ্লিট হয় তেতিয়া আপোনাৰ পেইন থাকি যায় বৰঞ্চ পেইন বাঢ়িও যাব পাৰে সাৰ্জাৰীৰ পিছত সেইকাৰণে কনসালটেন্ট এক্সপাৰ্ট এন্ডোমেট্ৰিঅছিছৰ প্ৰপাৰ চিকিৎসা কোট হৈ আছে আপোনালোকে খবৰ কৰি তাতে ট্ৰিটমেন্ট কৰাব ধন্যবাদ নমস্কাৰ আমি কোকৰাঝাৰৰ পৰা আহিছিলো মোৰ মিছেছ হয় একেতে এন্ডোমেট্ৰিঅছিছ বেমাৰৰ ভুগি আছিল আমি যোৱা 7 বছৰৰ পৰা চিকিৎসা লৈ আছো তাৰ পিছত প্ৰথম আমি চেন্নাইৰ এবাৰ অপাৰেশন কৰা হৈছিল তাতে ইমান সাকসেস নহল তাৰ পিছত আকৌ আমি গুৱাহাটীটো কৰা হৈছিল গুৱাহাটীতে ওপেন কৰা হৈছিল তাতেও কৰাৰ পিছত আমি আইপিএফ ট্ৰাই কৰিছিল কিন্তু সাকসেস হোৱা নাই তো লাষ্ট আমি ইয়াতে আহিলো ডক্টৰ यशोधन ডেকা ছাৰৰ তাতে তো ডক্টৰ यशोधन ডেকা ছাৰৰ লগত পৰহি আমি আকৌ এটা সাৰ্জাৰী কৰিলো যেটো সাৰ্জাৰী কৰিছে তো ডেকা ছাৰে যেটো কৈছে মানে মিছেছে যেটো পেইন মানে মাহেকীয়া সময়ত বহুত পেইন হৈছিল একেবাৰে পেইনতে মানে মানুহটো সেন্সলেস হৈ যোৱা এনেকা টাইপৰ পেইন হৈছিল তো ডেকা ছাৰে এতিয়া অপাৰেশন কৰাতে এইবিলাক নহব বুলি কৈছে তো আমি ইয়াতে 3 দিন আজিলে 3 দিন হল আমাৰ 23 আগষ্ট আমি ভৰ্তি হৈছিল তো ইয়াতে টাকাত আমি কোনো অসুবিধা পোৱা নাই তো যেটো মানে ইয়াৰে বাইদেউ সিস্টাৰ নাৰ্ছবিলাকৰ যেটো মানে আচাৰ ব্যৱহাৰ এইবিলাক খুব ভালে আছিল আজিবিলাক ইনজেকশন দিয়া বেলেগৰ তুলনাত মানে বেলেগৰ দিয়াতে মানে পেইন এনেকুৱা হৈছিল কিন্তু ইয়াতে মিছেছে কোৱা মতে তেনেকুৱা মানে কোনো প্ৰবলেম হোৱা নাই হেতু আৰু যিবিলাক সাৰ্ভিস মানে আচাৰ ব্যৱহাৰ এইবিলাক ভালে আছিল ফ্ৰেন্ডলি কথা পাতিছিল সিস্টাৰ হতে কি অসুবিধা আছে আমি ওপেনলি ক'ব পাৰিছিল এইখিনি আৰু তো আমি বহুত ভাল পাইছো ইয়াত চিকিৎসা লৈ পেলাই তো আজি আমি ৰিলিজ লৈছো তো এটা কথা আমি নিশ্চয় ক'ব লাগিব যেটো মানে চিকিৎসা আমি বহুত দূৰত যাই পেলাই চেন্নাই গুৱাহাটী তাতে যাই পেলাই আমি চিকিৎসা লৈছিলো কিন্তু তাতে ইমান সাকসেস নহল তো আজিলে আমি নলবাৰীত যেটো মানে যজন ডেকা ছাৰৰ নলবাৰী মেটাৰনিটি হস্পিটেলত আমাৰ চিকিৎসালয় আমি বহুত আৰাম পাইছো হয়তো আমাৰ বেমাৰটো এতিয়া মানে নাহিকিয়া হৈ যাব যেন লাগে স্যাৰ তো यशोधन ডেকা ছাৰলৈ বহুত ধন্যবাদ লগতে নলবাৰী মেটাৰনিটি হস্পিটেল সকলো ষ্টাফলৈ বহুত ধন্যবাদ সুদক্ষ চিকিৎসক আৰু উন্নত মানৰ প্ৰযুক্তিৰ সৈতে সাৰথী হস্পিটেল নলবাৰী আপোনাৰ বাবে আপোনাৰ লগত